নমস্কাৰ সকলোকে সকলে বিএসসি নাৰ্ছিং আৰু জিএনএম কোৰ্স পঢ়িবলৈ আছে তেখেতসকলে ভাল খবৰ প্ৰথমে আমি ওভাৰভিউটো চেক কৰো অৰ্গানাইজেচনৰ নামটো অইল ইণ্ডিয়া ডিভিজন তাৰপিছত আৰু অইল ইণ্ডিয়া কৰ্পোৰেচন লিমিটেডৰ কাৰণে হয় কোৰ্স আপোনাৰ জিএনএম আৰু বিএসসি নাৰ্ছিংৰ কাৰণে হয় এডমিশন সেশন আপোনাৰ 2026-27 হয় টোটাল সিট আপোনাৰ 60টা আছে এপ্লিকেশন মোড আপোনাৰ অনলাইন হ'ব আৰু কোৰ্স লোকেশন আপোনাৰ ডিব্ৰুগড় অসম হ'ব আৰু লাষ্ট ডেট আপোনাৰ 21 ডেজ আফটাৰ ডিক্লেৰেশ্যন অফ এন্ট্ৰেন্স এক্সামিনেশ্যন ৰিজাল্ট মানে যিসকলে শংকৰদেৱ বিশ্ববিদ্যালয়ত যিসকলে জিএনএম আৰু বিএসসি নাৰ্ছিং কাৰণে এক্সাম দিছিল সেয়া এন্ট্ৰেন্স ৰিজাল্টৰ পিছত হ'ব এডমিশনটো আপোনালোকৰ মই এতিয়া আপোনালোকৰ কোৰ্সৰ ডিটেইলছ আৰু সিট ডিস্ট্ৰিবিউচনৰ কথা কৈ দিছো বিএসসি নাৰ্ছিং কোৰ্সৰ কাৰণে আপোনালোকৰ টোটাল 30টা সিট আছে আৰু কোৰ্সটো বিএসসি হয় 4 বছৰৰ কাৰণে হ'ব আৰু এলিজিবিলিটি অনলি ফিমেল ক্যান্ডিডেটছৰ কাৰণে হয় কেটেগৰি ওয়াইজ ভ্যাকেন্সি হল আপোনাৰ আনৰিজাৰ্ভ কাৰণে 14টা আছে ইডব্লিউএছ ৰ কাৰণে 3টা আছে এসসি কাৰণে 2টা আছে এসটি কাৰণে 3টা আছে ওবিসি এনসিএল ৰ কাৰণে 8টা আছে মানে টোটাল আপোনাৰ 30টা সিট আছে বিএসসি নাৰ্ছিংৰ কাৰণে দ্বিতীয়টো কোৰ্স হল আপোনাৰ জিএনএম নাৰ্ছিংৰ কাৰণে হয় টোটাল সিট আপোনাৰ 30টা আছে 3 বছৰৰ কাৰণে হ'ব আৰু অনলি ফিমেল ক্যান্ডিডেট এলিজিবল হয় কেটেগৰি ওয়াইজ ৰিজাৰ্ভেশন হল আপোনালোকৰ আনৰিজাৰ্ভ কাৰণে 14টা ইডব্লিউএছ ৰ কাৰণে 3টা এসসি কাৰণে 2টা এসটি কাৰণে 3টা ওবিসি এনসিএল ৰ কাৰণে 8টা আছে টোটাল আপোনাৰ 30টা সিট আছে আৰু এক্সট্ৰা আপোনালোকৰ স্পেশাল ৰিজাৰ্ভেশন থাকিব 6টা সিট আপোনালোকৰ ৰিজাৰ্ভ থাকিব আপোনালোকৰ ডিগবৈ লেজিসলেটিভ কনস্টিটিউয়েন্সি কাৰণে আৰু এডুকেশন কোৱালিফিকেশন বিএসসি নাৰ্ছিং কাৰণে 12 পাছ হ'ব লাগিব ফিজিক্স কেমিষ্ট্ৰি বায়োলজি আৰু ইংলিছৰ কাৰণে এটলিষ্ট 45 মাৰ্ক থাকিব লাগিব ফিজিক্স কেমিষ্ট্ৰি আৰু বায়োলজিত আৰু এসসি এসটি কাৰণে আপোনাৰ 40% মাৰ্ক হলে এপ্লাই কৰিব পাৰিব যেতিয়া আপোনালোকে এপ্লাই কৰিব তেতিয়া আপোনালোকৰ ভ্যালিড CEE 2026 ৰোল নম্বৰ আৰু স্কোৰ দিব লাগিব অলসো এলিজিবিলিটি ক্ৰাইটেৰিয়া আপোনালোকে ওপেন স্কুলৰ পৰা হাই সেকেন্ডাৰী পাছ কৰা হলে এপ্লাই কৰিব পাৰিব জিএনএম নাৰ্ছিং কোৰ্সৰ কাৰণে আপোনাৰ এডুকেশন কোৱালিফিকেশন 12 পাছ হ'ব লাগিব ইংলিছৰ 40% মাৰ্ক থাকিব লাগিব আৰু এডিশনাল বেনিফিট 5% এক্সট্ৰা ৰিলেক্সেশন থাকিব এসসি এসটি কোৱালিফিকেশন ক্যান্ডিডেটৰ কাৰণে য'ত আপোনালোকে 35 হলে এপ্লাই কৰিব পাৰিব এজ লিমিটৰ কথা কৈছে বিএসসি নাৰ্ছিংৰ কাৰণে 17 বছৰৰ পৰা ষ্টাৰ্ট কৰি কিনে মেক্সিমাম আপোনাৰ 35 বছৰ হ'ব লাগিব আৰু আপোনাৰ জিএনএমৰ কাৰণে সেম হয় এজ ৰিলেক্সেশন দিব আপোনাৰ এসটি ক্যাটেগৰি আৰু এসসি কাৰণে 5 বছৰ ওবিসি এনসিএল ৰ কাৰণে 3 বছৰ আৰু পিডব্লিউডি কাৰণে আপোনাৰ 5 বছৰ হ'ব সিলেকশন প্ৰসেস হল বিএসসি নাৰ্ছিংৰ কাৰণে আপোনালোকৰ CEE 2026 ৰ স্কোৰটো লাগিব আৰু ইনকাম সাৰ্টিফিকেট ওয়েটেজ লাগিব আৰু ডকুমেন্ট ভেৰিফিকেশন হ'ব তাৰপিছত আপোনাৰ মেডিকেল এক্সামিনেশ্যন হ'ব যোনসকলৰ বায়োলজি কেমিষ্ট্ৰি আৰু ইংলিছত হাইষ্ট মাৰ্ক থাকিব তেখেতসকলক প্ৰিফাৰেন্স দিয়া হ'ব আৰু সেম হয় জিএনএম নাৰ্ছিংৰ কাৰণে আপোনালোকৰ ইংলিছ আৰু জেনাৰেল সায়েন্স আৰু ম্যাথমেটিক্সৰ যিসকলৰ হাইষ্ট নম্বৰ থাকিব তেখেতসকলক প্ৰিফাৰেন্স দিয়া হ'ব ইম্পৰ্টেন্স ডকুমেন্ট হল আপোনাৰ মেডিকেলেশ্যন সাৰ্টিফিকেশন দিব লাগিব ক্লাছ 10 ৰ মাৰ্কশিট আৰু ক্লাছ 12 ৰ মাৰ্কশিট সাৰ্টিফিকেট দুটা দিব লাগিব CEE 2026 ৰ বা GNMEE 2026 ৰ স্কোৰ কাৰ্ড দিব লাগিব আৰু আপোনালোক কাষ্ট সাৰ্টিফিকেট দিব লাগিব ইনকাম সাৰ্টিফিকেট দিব লাগিব যে ডিসেবিলিটি সাৰ্টিফিকেট আছে তেতিয়া দিব পাৰিব DLC ৰিজাৰ্ভেশন ডকুমেন্ট যদি আছে আপোনালোকে দিব পাৰিব যদি আপোনালোকৰ কনভাৰ্জন সাৰ্টিফিকেট বিচাৰে তেন্তে আপোনালোকে দিব লাগিব আৰু আদাৰ ৰিলেভেন্ট যদি সাৰ্টিফিকেট বিচাৰে তেতিয়াও দিব লাগিব আপোনালোকে গম পায় যে বিএসসি নাৰ্ছিংটো আপোনালোকে কমপ্লিটলি ফ্ৰী কে পঢ়িব পাৰিব যোনসকলে প্ৰথম বছৰ এডমিশন ল'ব তেখেতসকলে মান্থলি ষ্টাইপেণ্ড দিব 2800 টকাকে সেকেন্ড বছৰৰ সকলে 3000 টকা দিব থাৰ্ড বছৰৰ সকলে 3200 টকাকে দিব আৰু 4 বছৰৰ হোৱাখন 3400 কে দিব আৰু জিএনএম সকলে ষ্টাইপেণ্ড দিব য'ত 3 বছৰ কোৰ্সৰ কাৰণে হয় প্ৰথম বছৰ তেখেতসকলে 2500 টকা দিব দ্বিতীয় বছৰ 2700 টকা আৰু তৃতীয় বছৰ 2900 টকা দিব আৰু এক্সট্ৰা এডিশনাল বেনিফিটস থাকিব যদি ফ্ৰী হোটেল একমডেশ্যন পাব আৰু ফ্ৰী মেডিকেল ফেসিলিটি পাব ফ্ৰী ইউনিফৰ্ম পাব আৰু মডেৰেটৰী হোষ্টেল ষ্টেট পাব মানে বহুত বিলাক ফ্ৰী কে পাব আপুনি চেক কৰি ল'ব যেতিয়া আপোনালোকে কোৰ্সটো কমপ্লিট কৰিব যদি ইন্টাৰ্নশিপ কৰে তেখেতসকলৰ আন্ডাৰ তেন্তে বিএসসি নাৰ্ছিং হয় 16250 টকাকে দৰমহা পাব আৰু জিএনএম হয় 15250 টকাকে পাব ইম্পৰ্টেন্ট ডেটস বিলাকৰ কথা কৈছো এডভাৰটাইজমেন্ট ৰিলিজ 3 জুন তাৰিখে আৰু অনলাইন ষ্টাৰ্ট হ'ব আপোনালোকৰ CEE আৰু GNM ৰ ৰিজাল্টৰ পিছত মানে তেখেতসকলৰ স্কোৰ কাৰ্ড হ'ব আৰু কোনো এক্সট্ৰা এক্সাম নলয় আৰু লাষ্ট ডেটটো তেখেতসকলে তেতিয়া ডিক্লেয়াৰ কৰি দিব মানে আপোনাৰ 21 দিনৰ ভিতৰতে এপ্লাই কৰিব লাগিব ডকুমেন্ট ভেৰিফিকেশন আপোনালোকৰ এপ্লাই লাষ্ট ডেটৰ পিছৰ 5 দিনৰ ভিতৰত কমপ্লিট কৰিব আৰু মেডিকেল এক্সাম তেখেতসকলে নটিফাই কৰি দিব আৰু এডমিশন ডেটটো তেখেতসকলে দি দিব আৰু আপোনালোকে এপ্লাই কৰিব কাৰণে এই লিংকটোত আহি যাব য'ৰ লিংকটো মই ডেসক্ৰিপচনত দিম আপুনি তাৰ পৰা এপ্লাই কৰিব পাৰিব বন্ধুসকল আপোনালোকে যদি শংকৰদেৱ ইউনিভাৰ্চিটি CEE আৰু GNMEE এক্সাম দিছে আৰু পাছ কৰিব তাৰ পিছতে এপ্লাই কৰিব পাৰিব বন্ধুসকল আজি ভিডিওটো ইমানেই আছিল ভিডিওটো ভালকৈ লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব